পৰা নাই আৰু বেছি আমি আলোচনা কৰিব পৰা নাই কিন্তু এইটো লৈ আমি পৰৱৰ্তী দিনত আপোনালোকৰ মাজত আহি আৰু তথ্য সংগ্ৰহ কৰিবলৈ আমি চেষ্টা কৰিম আজি মাত্ৰ এটাহে উদ্দেশ্য আছিল যে ইডিয়ে যে কয়লা সিন্ডিকেট উল্লেখ কৰিলে তাৰ ওপৰত ইয়াত কেনেদৰে ফিল্ডত কি চলি আছে কে ধৰিবলৈ কি অস্ত্ৰ চৰকাৰী বিষয়াৰ ওচৰত আছে বা সিন্ডিকেট কিয় বৃদ্ধি পাইছে মামি টেক্স দিয়াৰ কাৰণে সিন্ডিকেট কিমান বৃদ্ধি পাইছে সেইখিনি তথ্যবোৰ ল'বলৈ আমি আৰু সেইখিনি কথাবোৰ জানিবলৈ আজি ইয়াত আহিছোঁ কৈছোঁৱে যে আজি আমি মাত্ৰ যিখিনি কম সময়ৰ ভিতৰত যিখিনি তথ্য আমি ল'বলৈ আহিছোঁ সেইখিনি আমি উদ্দেশ্যটো আপোনালোকক অৱগত কৰালোঁ পৰৱৰ্তী সময়ত আৰু আলোচনাৰ যোগেদি আপোনালোকৰ অনুভৱী মানুহ আপোনালোকে ইয়াত ইতিহাসৰ পৰা চাই আছে কি হৈছে কেনেকৈ হৈছে কংগ্ৰেছৰ দিনত কিমান হৈছে বিজেপিৰ দিনত কিমান বাঢ়িলে সকলোৱে আজি ছেটেলাইটত সেইখিনি কথা দেখা পায় কি কেনেকৈ হৈছে থলুৱা মানুহবোৰ সুবিধা পাইছে কংগ্ৰেছৰ দিনত পাইছে নে এতিয়া পাই আছে সেইখিনি কথা আপোনালোকে মোতকৈ বেছি ভালদৰে জানে তো সকলোৰ লগত স্থানীয় ৰাইজৰ লগত আলোচনাপন্থী আমি আলোচনাৰ যোগেদি ৰাইজে কি বিচাৰে সেইটো আমি পৰৱৰ্তী সময়তো এটা প্ৰক্ৰিয়া চলাই থাকিম আমি পুনৰবাৰ কৈছোঁ যে যেতিয়া আমি স্থানীয় ৰাইজ ইয়াত আমাৰ যিখিনি ৰিটায়াৰ্ড অফিচাৰ যিবোৰ আমাৰ ছিনিয়ৰ এক্সপাৰ্ট ইয়াৰ যিসকল লোকেল আমাৰ জ্ঞানী লোকেল উদ্যোগ তেখেতৰ ইণ্টাৰেষ্ট চাই তেখেতৰ লগত বহি কথাখিনি পাতি দিছপুৰত কোনোবা এজন ৰাজনীতিবিদৰ লগত নহয় দিছপুৰত বহি থকা এজন মন্ত্ৰীৰ লগত নহয় বা বাহিৰৰ কোনোবা কোম্পানীৰ লগত নহয় স্থানীয় মানুহৰ লগত আলোচনাৰ যোগেদিহি আমি আগন্তুক দিনত আমাৰ চৰকাৰৰ আহিলে আমি কেনেদৰে আগবাঢ়ি গ'লে ভাল হ'ব স্থানীয় ৰাইজ যোগেদি লগত লৈহে আমি এটা ব্লুপ্ৰিণ্ট তৈয়াৰ কৰিম যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত